সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 2 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, দিনৰ 3:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাত্ৰি 2:22 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:52 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ, সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:22 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:40 পৰা 4:17 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:26 পৰা 12:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত কিছু পৰিৱৰ্তন আহিব, বিশেষকৈ সৌন্দৰ্য পাতি আপোনাৰ বৃদ্ধি পাব আৰু আনক সোনকালে আপুনি আকৰ্ষিত কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি কথা বতৰাৰে কাম বনেৰে আনক আকৰ্ষিত কৰিব পাৰিব। লগতে দিনটোত নতুন নতুন কৌশল আয়ত্ত কৰাৰ যোগো আছে, যাৰ বাবে আপুনি নতুন নতুন কৌশলবোৰ আয়ত্ত কৰিব পাৰিব, জানিব পাৰিব, বহু কথা আজি শিকিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সিমান গুৰুত্ব নিদিলে হয়তো পৰিয়ালৰ কিবা চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কষ্ট অকণমান কৰিব লাগিব, কিন্তু কষ্ট কৰিলে আপুনি ভাল ফলাফলো লাভ কৰিব, কাৰণ বিগত দিনত হয়তো কষ্ট কৰি ফল পোৱা নাছিল, কিন্তু আজি আপুনি কষ্ট কৰি ফলাফলবোৰ লাভ কৰিব। ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত সিমান সময় নাথাকিব, কাৰণ বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত আপোনাক আজি ব্যস্ত থকা দেখা যাব। আজি আনে অৱশ্যে প্ৰশংসাও কৰিব, বিশেষকৈ জীৱনসংগীয়েও হয়তো আপোনাক মাজে সময়ে দিনটোত প্ৰশংসা কৰিব পাৰে। বিদ্যাত নজনা বিষয় আজি শিকিব পাৰিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে দিনটোৰ আৰম্ভণি
যোগাভ্যাস নতুবা শাৰীৰিক চৰ্চাৰে আৰম্ভ কৰক। তেতিয়া দেখিব গোটেই দিনটো আপুনি সুস্থ সবল যেন অনুভৱ কৰিব। নহ'লে কিন্তু অকণমান স্বাস্থ্যত দুৰ্বলতা অনুভৱ কৰিব পাৰে। আজি নিজৰ অনুভূতিবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে মনৰ ভাৱ আনৰ সৈতে আদান প্ৰদান কৰা দেখা যাব। দিনটোৰ আৰম্ভণিয়ে অৱশ্যে আজি আপোনাৰ সুন্দৰভাৱে হোৱা দেখা যাব। গতিকে ভাল কিবা কামেৰে দিনটোৰ আজি আৰম্ভণি হোৱা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো লাভদায়ক, কাৰণ সৰু সৰু ক্ষেত্ৰত আপুনি ধন ইনভেষ্ট কৰিলে অনাগত দিনত সেই ধনে আপোনাক উপকাৰ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। দিনটো হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব আৰু হঠাৎ কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰতো আজি ভাল পৰিৱৰ্তন হ'ব। সকাৰাত্মক পৰিৱৰ্তনে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু উন্নতি প্ৰগতি দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম অৱশ্যে নিজে কৰিব লাগিব, কাৰণ আনৰ সহায় পাম বুলি ভাবি থাকিলে কাম বনবোৰত পিছ পৰিব। হয়তো আনৰ সহায় সময়ত নাপাব পাৰে। গতিকে নিজৰ কাম আপুনি নিজে কৰিব লাগিব। বিবাহিতসকলৰ বাবে শুভ, কাৰণ আজি আত্মীয়তা ইজনে সিজনৰ মাজত বৃদ্ধি পাব। বুজাবুজি আজি সম্পৰ্কত থাকিব। শিক্ষাৰ ক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধৈৰ্য অকণমান কম হোৱা পৰিলক্ষিত হ'ব। বিশেষকৈ খুব কম সময়ৰ ভিতৰত তেওঁলোকে পঢ়া শুনাবোৰ শেষ কৰা দেখা যাব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে সম্পূৰ্ণ আপোনাক আজি ছাপোৰ্ট কৰিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল, মানসিক মনোবল আজি বৃদ্ধি পাব। আজি অৱশ্যে উন্নতি প্ৰগতিৰ যুগ খুব প্ৰবল দেখা পোৱা গৈছে। গতিকে ভাল পথত আগবাঢ়ি যাব পাৰিব। আপোনাৰ জীৱনত আজি উন্নতি প্ৰগতিৰ পথ আপুনি বিচাৰি পাব। কিন্তু আৰ্থিকভাৱে অকণমান লোকচান হোৱাৰ সম্ভাৱনা আছে। খৰচত নিয়ন্ত্ৰণ ৰাখিব। নকৰিবলগীয়া ঠাইতো হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু ঘৰৰ চাফ চিকুণতাৰ কামত আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ ঘৰুৱা কাম বনত অকণমান ব্যস্ততাৰ পৰিমাণ আজি আপোনাৰ বৃদ্ধি পাব। আৰু যদি বহুদিনৰ পৰা কিবা কাম কৰিম বুলি ভাবি আছিল, হোৱা নাছিল, কিন্তু আজি সেই কাম বনবোৰত অগ্ৰগতিৰ যোগো দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আজি আত্মীয়তা বৃদ্ধি পাব। বুজাবুজি প্ৰেম সম্পৰ্কত আজি থাকিব। কিন্তু আনৰ মৰম চেনেহ প্ৰাপ্তিৰ এক বিশেষ যোগো এওঁলোকৰ দেখা পোৱা গৈছে। সহায় সহযোগিতা মৰম চেনেহ আজি আনৰ পৰাও লাভ কৰিব। কৰ্মক্ষেত্ৰত কিন্তু কিবা কাম অকণমান ফাঁচি পৰিব পাৰে। আজি আৰম্ভ কৰা কাম অকণমান ফাঁচি ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যিমান পাৰে আপুনি সন্ধিয়াৰ সময়লৈ হ'লেও কৰাৰ চেষ্টা কৰক। আজি কিন্তু সন্ধিয়াৰ সময়খিনি আপুনি নকৰিবলগীয়া কামত ব্যস্ত থাকিবলগীয়া হোৱাও দেখা পোৱা যাব। আজি ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ হৈ থকা পৰিলক্ষিত হ'ব। বিশেষকৈ মোবাইলৰ সৈতে ব্যস্ততা দিনটোত আজি বাঢ়িব। বিবাহিতসকলৰ বাবেও শুভ, কিন্তু কিবা কথাত এই ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰাও দেখা যাব। গতিকে হয়তো কিবা কথাই অকণমান মনত আৱেগিক কৰি তোলা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাটো শুভ, কাৰণ পঢ়া শুনাটো আজি কোনোবা ভাল ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোত 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি
ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে, হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি ঘূৰা ফুৰা কৰিলে অৱশ্যে মনত শান্তি লাভ কৰিব, চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব। আজি কিন্তু এলাহ ভাৱ অকণমান বাঢ়িব পাৰে, কাম কৰিবলৈ ইচ্ছা কিছু কমিব পাৰে, গতিকে নিজৰ সেই এলাহ ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি কিবা বিশেষ সা সামগ্ৰীও আপুনি ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু ক'ৰবাত গ'লে নিজৰ প্ৰয়োজনীয় বয় বস্তুসমূহ ভালদৰে ৰখাৰ চেষ্টা কৰক, কাৰণ কিবা বয় বস্তু হয়তো হেৰাবও পাৰে, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ সদস্যসকলে আপোনাক ছাপোৰ্ট কৰিব আৰু আপোনাৰ ওপৰত কিছু আশা কৰি থকা পৰিয়ালৰ সদস্যসকলে দেখা যাব, কিন্তু যিটো কাম ইচ্ছা যায় সেইটোহে কৰা দেখা যাব। ইচ্ছা নোহোৱা কাম বনবোৰ আজি কৰিবলৈ এওঁলোকে সিমান মন নকৰে। কাম কৰাৰ পদ্ধতিবোৰ অকণমান এওঁলোকে সাল সলনি কৰা দেখা যাব। বিগত দিনত যি কাম কৰিছিল পৌৰাণিকভাৱে, কিন্তু আজি আধুনিকভাৱে এওঁলোকে কামসমূহত পৰিৱৰ্তন কৰি কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও শুভ, কাৰণ কিবা খবৰ হয়তো প্ৰেম সম্পৰ্কত আপুনি আজি শুনিব পাব পাৰে। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ কথাই আপোনাৰ মনত উৎসাহ দিব, গতিকে কৰ্মক্ষেত্ৰতে হওক, ঘৰতে হওক, য'তে নহওক কিয় সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত পজিটিভ উৎসাহ দিয়া দেখা যাব। সন্ধিয়াৰ সময়ত আজি হয়তো ঘৰত থাকিবলৈ সিমান ইচ্ছা নাযাব, ঘৰৰ পৰা অকণমান ওলাই যাবলৈ সন্ধিয়াৰ সময়ত মন যাব পাৰে। বিবাহিতসকলৰ বাবেও আজি শুভদায়ক, কাৰণ গোটেই দিনটো আজি যথেষ্ট সুন্দৰভাৱে সম্পৰ্কৰ ক্ষেত্ৰতো পাৰ হ'ব। বিদ্যাৰ্থীসকলেও আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত আশা আকাংক্ষাবোৰ অকণমান বাঢ়িব। অৱশ্যে জ্যেষ্ঠ ব্যক্তিয়ে আজি আপোনাক কিবা উপদেশ দিব পাৰে, বিশেষকৈ ধন সঞ্চয় কৰাক লৈ ডাঙৰৰ আপুনি আজি উপদেশ লাভ কৰিব। আজি কিবা কামত হয়তো অকণমান কৰিব নে নকৰিব এনেধৰণৰ মনোভাৱ আহিব পাৰে, গতিকে কামসমূহ ভালদৰে আনৰ উপদেশ লৈ নতুবা ভাল কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক, কাৰণ মনত আজি হয়তো চঞ্চলতা আহিব, কি কৰিব কি নকৰিব এনেধৰণৰ চঞ্চলতা আজি মনত থাকিব পাৰে। প্ৰেম সম্পৰ্কত আজি সঁচা প্ৰেম লাভ নকৰিব, অকণমান প্ৰেমত মধ্যম দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কম দিনৰ ভিতৰত জীৱনত কিবা পৰিৱৰ্তন অহাৰ সম্ভাৱনা আজি আপুনি সংকেত লাভ কৰিব। আৰু নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ অৱশ্যে চিনাকি বৃদ্ধি পাব। নতুন নতুন আইডিয়াসমূহো আজি আপোনাৰ মনলৈ আহিব। ইয়াৰ উপৰিও আপুনি নজনাকৈ, আপোনাক নজনোৱাকৈ হয়তো কোনোবা আলহী অতিথিৰ আগমন আপোনাৰ ওচৰলৈ হোৱা দেখা যাব। কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, ঘৰতে হওক নিজৰ বাবেই হওক, সা সম্পত্তি বয় বস্তু আজি আপুনি ক্ৰয় কৰিব লাগিব, তেনে ক্ষেত্ৰত খৰচো হ'ব। জীৱনসংগীৰ হয়তো স্বাস্থ্যত অকণমান আজি পৰিৱৰ্তন আহিব পাৰে। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। বিশেষকৈ মনত আনন্দও থাকিব, কিবা কথাই মনত ভিতৰি ভিতৰি আনন্দ দিয়া দেখা যাব। অন্য শিক্ষাটো শুভ। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি দেহত সৰু সুৰা বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ অকণমান পাৰিলে যত্ন ৰাখিব। আজি কিন্তু বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। ইয়াৰ উপৰিও
নতুন পথে ধন আগমনৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ আজি অৱশ্যে আমদানিৰ পৰিমাণ বাঢ়িব, নতুন নতুন পথেৰে ধনৰ আগমন হ'ব। সম্পৰ্কৰ ফালৰ পৰা শুভ। আজি নতুন নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক বাঢ়িব আৰু প্ৰেম সম্পৰ্কত আজি এক নতুনত্ব আহিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, ক'ৰবাত কোনোবাই হয়তো নিমন্ত্ৰণ দিব পাৰে। ইয়াৰ উপৰিও সহন শক্তি আপোনাৰ অৱশ্যে বৃদ্ধি পাব, গতিকে যিকোনো কথা তেওঁলোকৰ সিমান খং নুঠে। সহন শক্তি অইন দিনৰ তুলনাত আজি বৃদ্ধি পাব আৰু নিজৰ ক্ষমতা আনক দেখুৱাব পাৰিব। সুবিধাবোৰ আপুনি আজি দিনটোত লাভ কৰিব, কিন্তু তাৎক্ষণিকভাৱে সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক, কাৰণ কম সময়ৰ ভিতৰতহে আপোনাৰ সেই সুবিধাবোৰ আপোনাৰ ওচৰলৈ আহিব আৰু সেই সুবিধা সোনকালে নোহোৱা হ'ব। গতিকে সোনকালে ল'লে আপুনি নিশ্চয় ভাল সুবিধা আজি ল'ব পাৰিব। বিবাহিতসকলৰ বাবেও শুভ, কাৰণ আজি প্ৰেমত বুজাবুজি বৃদ্ধি পাব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্ক অৱলম্বন কৰিলে বাকী কিন্তু অন্য দিশত আপোনাৰ বাবে শুভভাৱে দিনটো অতিবাহিত হ'ব। আজি বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি আপোনাৰ বাঢ়িব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি যোগাযোগ বৃদ্ধি পাব। আপোনাৰ উৎসাহ উদ্দীপনাবোৰো আজি দুগুণ বাঢ়িব। অৱশ্যে সঞ্চয় কৰা ধন আজি সৎ কামত আহিব, গতিকে যদি পূৰ্বতে সঞ্চয় কৰি থৈ দিছে, আজি ভাল কামত কিছু খৰচ হোৱাও দেখা যাব। বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ যোগ আছে আৰু কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰতো ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে কল্পনা শক্তি অকণমান বৃদ্ধি পাব। বিভিন্ন কথা আজি মনতে কল্পনা কৰি থকাও দেখা যাব। আপোনাৰ ক্ষমতা দক্ষতাবোৰ আনে পৰীক্ষা ল'ব বিচাৰিব পাৰে, গতিকে অকণমান সতৰ্কও থাকিব। ইচ্ছা কৰা মতেই ফলাফলবোৰ যিহেতু আপুনি লাভ কৰিব, যাৰ বাবে চেষ্টা একাগ্ৰতাই আজি আপোনাক ভাল ফলাফল দিয়াও পৰিলক্ষিত হ'ব। বিশেষকৈ মনৰ আশাবোৰ আজি পূৰণ হোৱাৰ এক বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। দিনটো অৱশ্যে আপুনি ব্যস্তপূৰ্ণভাৱেও পাৰ কৰিব লাগিব। দিনটোৰ আগৰ ভাগখিনি আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, কিন্তু দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপুনি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। জীৱনসংগীয়েও আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব, গতিকে প্ৰিয়জনৰ ছাপোৰ্টটো আজি লাভ কৰিব। আজি অন্য সকলো দিশত শুভ। বিদ্যাত অকণমান মধ্যম, কাৰণ বেছি সময় পঢ়িব গ'লেই হয়তো অন্য কিবা চিন্তাই মনত চঞ্চলতা আনিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ আজি মনলৈ আহিব। আজি কোনোবা বন্ধুৱে হয়তো আপোনাক ধন ধাৰে বিচাৰিব পাৰে। আজি আনক ধন দিলে আপোনাৰ ধনৰ অভাৱ অনাটনেও দেখা দিব, গতিকে পৰালৈ খুব বিপদজনক ক্ষেত্ৰত দিয়াৰ বাহিৰে অন্য ক্ষেত্ৰত ধন আপুনি আনক নিদিব। যদি ঘৰৰ পৰা বাহিৰত সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ পৰা কিন্তু লাভৰ যোগ দেখা পোৱা গৈছে। উপহাৰৰো আজি আদান প্ৰদানৰ যোগ দিনটোত পৰিলক্ষিত হৈছে। লগতে প্ৰেম সম্পৰ্কত এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ কিছু কথা আজি শুনিব লাগিব। প্ৰিয়জনে যি কয় সেই কথা আজি আপুনি মানি চলিব লাগিব। কৰ্মক্ষেত্ৰতো আপুনি কিছু ভাল নিজৰ প্ৰভুত্বতা অনুভৱ কৰিব, কাৰণ আপুনি যি ভাবিব সেইমতে কাম বনবোৰ হৈ যাব। সহকৰ্মী আপোনাৰ কিছু প্ৰশংসাও কৰিব, কাৰণ কিবা কথাত আজি
সহকৰ্মী আপোনাৰ কাম বনৰ কিছু প্ৰশংসা কৰিব। ব্যৱসায় বাণিজ্যটো আজি লাভৰ যুগ আছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপোনাৰ অকণমান হ'লেও লাভ হ'ব। কিন্তু অচিনাকি ব্যক্তিয়ে আপোনাৰ মান সন্মান আৰু প্ৰতিষ্ঠাত অকণমান আঘাত দিব বিচাৰিব পাৰে। গতিকে অচিনাকি ব্যক্তিৰ পৰা আঁতৰত থাকিব। জীৱন সংগীয়ে কিন্তু কিবা মিছা কথা আপোনাক ক'ব পাৰে, বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰত। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। পঢ়া শুনাত আজি পুৰণা বিষয়ত পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। অন্য কিন্তু এওঁলোকৰ সকলো দিশত হ'ব। প্ৰতিভাবোৰ আজি আপোনাৰ বৃদ্ধি পাব। যদি আপোনাৰ গোপন প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ বৃদ্ধি আৰু বিকাশৰ যোগ পৰিলক্ষিত হৈছে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে হ'ব। গতিকে ৰাতিপুৱাৰ ভাগতে খুব নিজকে এক্টিভ অনুভৱ কৰিব। সুন্দৰভাৱে কাম বনবোৰো হৈ উঠিব। সন্তানৰ পক্ষৰ ফালৰ পৰা কিবা শুভ খবৰ আজি নিশ্চয় লাভ কৰিব। আজি শাৰীৰিকভাৱে আপোনাৰ বলাবল থাকিব। গতিকে নিজকে এক্টিভ যেন অনুভৱ কৰিব। ঘৰৰ কোনোবা সদস্যৰ লগত লগ হৈ ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। অকণমান ধন খৰচ হ'ব অৱশ্যে। খৰচ নকৰিম বুলিও ক'ৰবাত আপুনি আজি খৰচ কৰিব লাগিব। আৰু চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক আজি পুনৰ বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত এই ৰাশি ব্যক্তিসকলে নিজৰ গোপন কথাবোৰ আনৰ সৈতে শ্বেয়াৰ নকৰিব। ব্যৱসায়িক কথা আনৰ সৈতে শ্বেয়াৰ কৰিলে অকণমান লোকচানৰ যোগ দেখা পোৱা গৈছে। আজি নতুন নতুন কিতাপ কানি পঢ়িবলৈ অৱশ্যে আপোনাৰ মন যাব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ উপৰিও অন্য ব্যক্তিৰো আজি পঢ়া শুনা কৰিবলৈ মন যাব। পিতৃ মাতৃয়ে হয়তো আজি আপোনাক কিবা আশীৰ্বাদ দিব পাৰে, নতুবা উপদেশো আজি পিতৃ মাতৃৰ পৰা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি হঠাৎ কিবা এই ৰাশি ব্যক্তিসকলে নতুন পৰিকল্পনা কৰা দেখা যাব। বিগত দিনত নভবা কিবা পৰিকল্পনা আজি হঠাৎ তেওঁলোকে কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, কাৰণ সন্ধিয়াৰ সময়ত হয়তো পঢ়া শুনাক লৈ আনৰ কিবা কথা শুনিবলগীয়াও হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি সৌন্দৰ্য পাতিত খৰচ অকণমান হ'ব। নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই ক্ষেত্ৰতে এই ৰাশি ব্যক্তিসকলক খুব এক্টিভ থকা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি মনত সুখ সমৃদ্ধিও বৃদ্ধি পাব। বিগত দিনৰ চিন্তাবোৰো আজি মনৰ পৰা অকণমান হ'লেও নোহোৱা হ'ব। আৰ্থিক সমস্যাৰ আজি সমাধান আপুনি বিচাৰি পাব। বিশেষকৈ বহুদিনৰ পৰা যদি কিবা ধনৰ চিন্তা চলি আছিল, সেই চিন্তাবোৰ আজি আপোনাৰ নোহোৱা হ'ব। হঠাৎ কিবা খবৰ অহাৰ আজি দিনটোত সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে জীৱনসংগীৰ কোনোবা সম্পৰ্কীয় ব্যক্তিক হয়তো আজি আপুনি লগ পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আজিৰ দিনটো শুভভাৱে পাৰ হ'ব। কিন্তু প্ৰিয়জনে কিবা সমস্যা আপোনাৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। হয়তো আপুনি প্ৰিয়জনৰ কিবা সমস্যা সমাধান কৰি দিবলগীয়া হ'ব পাৰে। আজি ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ হৈ থকা দেখা যাব। বিশেষকৈ মোবাইল টিভিৰ সৈতে অকণমান কিছু সম্পৰ্ক আপোনাৰ থাকিব। আজি যিকোনো কাম একাগ্ৰ হৈ কৰাত অকণমান বাধা আহিব পাৰে। কিবা কাম কৰি থাকিব, কিন্তু অন্য কিবা
কামে হয়তো সেই একাগ্ৰতাত অকণমান খেলি মেলি লগাব পাৰে। গতিকে একেটা কাম কৰিলে আপুনি নিশ্চয় সফলতা লাভ কৰিব। আজি কিন্তু আপুনি সৰু সুৰা যাত্ৰাও কৰিব লাগিব, ক'ৰবাত নহয় ক'ৰবাত আকস্মিকভাৱে হ'লেও যাত্ৰা কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাত মতভেদো হ'ব পাৰে। আজি কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচো হ'ব। গতিকে কৰিব নলগীয়া ঠাইতো হয়তো আপুনি দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখিব। বিদ্যাৰ্থীসকলৰ কিন্তু আজি দিনটো অতি শুভ দিন, কাৰণ পঢ়া শুনাত আজি ভাল কথা, নতুন কথা জানিব আৰু শিকিব পাৰিব। আজি টেকনিক ব্যৱহাৰ কৰি এই ৰাশি ব্যক্তিসকলে কাম বন কৰাও দেখা যাব। আৰু কথা বতৰাটো এওঁলোকৰ কিছু বুদ্ধিমত্তা থাকিব। বুদ্ধিমত্তাৰে কথাবোৰ আনৰ আগত প্ৰকাশ কৰা দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সুস্থ সবল থাকিব। গতিকে স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক ধন টকা পইচাৰ কমকৈ খৰচ কৰাত কিবা উপদেশ দিব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তি ডাঙৰৰ পৰা আজি আপুনি ঘৰত সৰু সুৰা উপদেশ মাজে সময়ে লাভ কৰি থাকিব। আজি প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে। গতিকে যিমান পাৰে প্ৰেমত অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰক। আজি কৰ্মক্ষেত্ৰত কৰ্ম কৌশলতা অৱশ্যে আপোনাৰ বাঢ়িব। নতুন নতুন টেকনিক আজি আপুনি কৰ্মত শিকিব পাৰিব। আনৰ পৰা কৰ্মত প্ৰশংসা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে কৰ্মত অতি শুভ দিন। আজি নতুনভাৱে কিবা কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব। পুৰণা কামতকৈ এওঁলোকে নতুন নতুন কামত নতুন নতুন চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। অকণমান খৰতকীয়াকৈ আপুনি কাম বন কৰিব লাগিব, কাৰণ লাহে লাহে কৰা কামতকৈ আপুনি খৰতকীয়াকৈ কৰা কামত সোনকালে সফলতা লাভ কৰিব। পচন্দৰ কামো আপুনি কৰিব পাৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছিল, ক'ৰবাত যাম বুলিও ভাবি আছিল, তেনেধৰণৰ মনৰ আশাবোৰ আজি পূৰণ হ'ব। বিবাহিতসকলৰ বিগত দিনৰ সমস্যাবোৰো আজি দূৰ হোৱা দেখা যাব। অৱশ্যে অকণমান অযথা ব্যয় থাকিব। কৰিব নলগীয়া ক্ষেত্ৰতো হয়তো আজিৰ দিনটোত আপোনাৰ ব্যয় হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু ডাঙৰৰ কথা মতে নতুবা ঘৰৰ সদস্যসকলৰ কথা মতে আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত যাত্ৰা ভ্ৰমণৰ যোগ আছে। কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰা আৰু ভ্ৰমণ হ'ব। মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ, আনৰ সৈতে প্ৰকাশ কৰিবলৈ আপোনাৰ মন যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যিসকলে পূৰ্বতে অকণমান নভবা নিচিন্তাকৈ খৰচ কৰি আছিল, আজি কিন্তু তেওঁলোকৰ ধনৰ প্ৰয়োজনীয়তা আহিব। গতিকে ধন যিমান পাৰে সৎ ক্ষেত্ৰত খৰচ কৰাৰ চেষ্টা কৰক, নহ'লে ধনৰ অভাৱ হ'ব পাৰে। দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ অতি ৰোমান্টিক হৈ পৰিব। দিনটোৰ শেষৰ ভাগৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। প্ৰিয়জনৰ ফালৰ পৰা আপুনি উপহাৰৰ হয়তো আগমন হোৱাৰ সম্ভাৱনাও আজি আহি পৰিব। কিন্তু পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব। প্ৰতিশ্ৰুতি দি হয়তো ৰাখিব নোৱাৰিব পাৰে কিবা কাৰণবশতঃ। গতিকে গুৰুত্ব ৰাখিব। দিনটো আপোনাৰ যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। সময়ৰ অভাৱ মাজে সময়ে অনুভৱ কৰিব, কাৰণ ব্যস্ততা আপোনাৰ কামৰ বোজা অকণমান দিনটোত বৃদ্ধি পাব।
বহু কথা আপুনি আজি শিকিব পাৰিব, নজনা কথা আজি জনাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। আৰু ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা ভাৱনাসমূহো আপোনাৰ আজি মনত চলি থাকিব। আৰু আপুনি অৱশ্যে নিজৰ মনৰ আশাসমূহ আনৰ আগত ক'বলৈ আপোনাৰ আজি মন যাব। কৰ্মক্ষেত্ৰতো বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে কৰ্মত ভাল পৰিৱৰ্তন, শুভ পৰিৱৰ্তন আপুনি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয়, কাৰণ পঢ়াত আজি খুব আগ্ৰহ ধাউতি একেবাৰে কমি যাব। গতিকে অন্য কিন্তু সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।